স্বাগতম জনাইছো মই হিমাক্ষী। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, মোৰ 17টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়াৰ পৰা হোটেল ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ ঘোষণা কৰিছে অসমত। ইয়াৰ উপৰি নামৰূপ সাৰ কাৰখানাৰ পৰা বঙাইগাঁও শোধনাগাৰলৈ বহুকেইটা বৃহৎ ঘোষণা কৰিছে। 25 ফেব্ৰুৱাৰীৰ পূৰ্বে বহুকেইটা কামৰ অনুমোদন দিয়া হ'ব। গতিকে কেবিনেটৰ 17টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি 17টা সিদ্ধান্ত আছে লৈ আহিছো সবিশেষ তথ্য। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 17টাকৈ ডাঙৰ ঘোষণা কৰিছে। বহুকেইটা ঘোষণা আছে। কি ঘোষণা আছে? গুৱাহাটীৰ ৰিং ৰোডক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা। গুৱাহাটীৰ ৰিং ৰোডক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা। কাজিৰঙাৰ এলিফেণ্টত কৰিডৰৰ ওপৰত কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে। নুমলীগড় গহপুৰৰ মাজৰ টানেলক লৈও কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। গুৱাহাটী বৰাপানীৰ পৰা শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে হোৱাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং। পুনৰ নতুন দলং নিৰ্মাণ কৰাৰ কথা সিদ্ধান্ত লৈছে কেবিনেটৰ। বৃহৎ সিদ্ধান্ত। এই দলঙৰ বাবে প্ৰধানমন্ত্ৰীক ইতিমধ্যে প্ৰস্তাৱ দিয়াৰ কথা ঘোষণা কৰিছে কেবিনেটৰ। আৰু অসমৰ হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ হ'ল গোমাংস। এতিয়াৰ পৰা অসমৰ হোটেল ৰেষ্টুৰেণ্ট সকলোতে নিষিদ্ধ ঘোষণা কৰিছে গোমাংস। গতিকে গোমাংসক লৈও আহি পৰিছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা কোনো ৰাজহুৱা স্থানত নচলিব এই মাংস। ৰাজহুৱা স্থানত এই মাংস নিষিদ্ধ ঘোষণা কৰিছে। হোটেলত নচলিব, ৰাজহুৱা স্থানত। আৰু কেবিনেটত লোৱা হ'ল বৃহৎ সিদ্ধান্ত। কেবিনেটত মুঠ 17টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোমাংসক লৈ ডাঙৰ অভিযোগ আনিছিল ৰকিবুল হুছেইন আৰু ভূপেন বৰাই। বৃহৎ অভিযোগ আনিছিল আৰু তাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰকিবুল হুছেইন ভূপেন বৰাৰ বিবৃতিৰ ওপৰত কেবিনেটৰ পুংখানুপুংখ আলোচনা কৰা হৈছে আৰু ইতিমধ্যে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে গোমাংস সন্দৰ্ভত। পূৰ্বৰ আইনৰ ভিত্তিত নতুন সংযোজন কৰি অনা হৈছে এই সংশোধনী। আৰু সামাজিক সভা ধৰ্মীয় অনুষ্ঠানতো নিষিদ্ধ হ'ল গোমাংস। গোমাংস সামাজিক সভা ৰাজহুৱা স্থান অথবা হোটেল ৰেষ্টুৰেণ্টতো নিষিদ্ধ ঘোষণা কৰা হৈছে। আৰু সংস্কৃত টুল আৰু পালি টুলৰ প্ৰশাসনীয় বিভাগ মাধ্যমিক শিক্ষা বৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু 7 ডিচেম্বৰত সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভা। 7 ডিচেম্বৰত সম্প্ৰসাৰণ হোৱাৰ কথা আৰু ইতিমধ্যে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 25 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ কেইবাটাও কামৰ হ'ব অনুমোদন। 25 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ কেইবাটাও নতুন কামৰ অনুমোদন হ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰিছে। বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ'ব। বঙাইগাঁও শোধনাগাৰৰ ওপৰতো আহিছে নতুন সিদ্ধান্ত। নামৰূপৰ সাৰ কাৰখানাটো বৰ্ধিত প্ৰকল্পটোৰ অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে। গতিকে বঙাইগাঁৱৰ পৰা নামৰূপলৈ বহুকেইটা বৃহৎ ঘোষণা। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 17টাকৈ মুঠ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বা ঘোষণা কৰিছে। গুৱাহাটীৰ ৰিং ৰোডক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ কথা ঘোষণা কৰিছে। কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু গোমাংসক লৈ আহি পৰিছে নতুন ঘোষণা বা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। গোমাংসক লৈ এতিয়াৰ পৰা ৰেষ্টুৰেণ্ট হোটেল অসমৰ ৰেষ্টুৰেণ্ট হোটেলত নিষিদ্ধ কৰা হৈছে গোমাংস। ৰাজহুৱা স্থানত এতিয়াৰ পৰা গোমাংস নচলিব বুলি ইতিমধ্যে কেবিনেটৰ বৃহৎ ঘোষণা কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰে 17টাকৈ বৃহৎ সিদ্ধান্ত। বঙাইগাঁৱৰ পৰা নামৰূপলৈ বহুকেইটা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ। মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং। পুনৰ নতুন দলং হ'ব আৰু এই দলঙৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰস্তাৱ দিয়াৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ। আৰু অসমৰ হোটেল ৰেষ্টুৰেণ্ট এতিয়াৰ পৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। গোমাংস নিষিদ্ধ ঘোষণা কৰা হৈছে। 7 ডিচেম্বৰত সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভা। 25 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ কেইবাটাও কামৰ অনুমোদন দিয়া হ'ব আৰু বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ'ব। নামৰূপ সাৰ কাৰখানাৰ বৰ্ধিত প্ৰকল্পৰ অনুমোদন দিয়া হৈছে। পুনৰবাৰ কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ 17টাকৈ বৃহৎ ঘোষণা কৰিছে। গুৱাহাটীৰ ৰিং ৰোডক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা। কাজিৰঙাৰ এলিভেটক কৰিডৰৰ ওপৰত কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নুমলীগড় গহপুৰৰ মাজৰ টানেলক লৈ কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী বৰাপানীৰ পৰা শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে। মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং। পুনৰ নতুন দলং হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত। মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং আৰু এই দলঙৰ বাবে প্ৰধানমন্ত্ৰীক ইতিমধ্যে প্ৰস্তাৱ দিয়া হৈছে। আৰু অসমৰ হোটেল ৰেষ্টুৰেণ্টত ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰিছে কেবিনেটৰে বৃহৎ সিদ্ধান্ত যে অসমৰ হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ হ'ল গোমাংস। আৰু এতিয়াৰ পৰা কোনো ৰাজহুৱা স্থানত নচলিব এই মাংস। কোনো ৰাজহুৱা স্থানতে নচলিব, হোটেলত নচলিব, ৰেষ্টুৰেণ্টত নচলিব, কোনো ৰাজহুৱা স্থানতে নচলিব। কেবিনেটত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোমাংসক লৈ ডাঙৰ অভিযোগ আনিছিল ৰকিবুল হুছেইন ভূপেন বৰাই আৰু ৰকিবুল হুছেইন ভূপেন বৰাৰ বিবৃতিৰ ওপৰত কেবিনেটৰ পুংখানুপুংখ আলোচনা কৰিছিল আৰু আলোচনাৰ পিছত এতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বৰ আইনৰ ভিত্তিত নতুন সংযোজন কৰি অনা হৈছে এই সংশোধনী। সামাজিক সভা ধৰ্মীয় অনুষ্ঠানত নিষিদ্ধ হ'ব গোমাংস আৰু সংস্কৃত টুল আৰু পালি টুলৰ প্ৰশাসনীয় বিভাগ মাধ্যমিক শিক্ষা বৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে।
7 ডিসেম্বৰত সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব 7 ডিসেম্বৰত 25 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ কেইবাটাও কামৰ অনুমোদন দিয়া হ'ব আৰু বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ'ব নামৰূপ সাৰ কাৰখানা বৰ্ধিত প্ৰকল্পৰ অনুমোদন দিয়া হৈছে আৰু শিক্ষকসকলে অহা যোৱা কৰে ক্লাছ কৰিবলগীয়া নহয় তাৰ কাৰণটো আছিল যে এওঁলোকৰ প্ৰশাসনীয় কন্ট্ৰলটো উচ্চ শিক্ষা সঞ্চালকালয়ৰ লগত আছিল সেইকাৰণে তেওঁলোকক ট্ৰান্সফাৰ কৰিব পৰা নগৈছিল আজিৰ পৰা আমি সংস্কৃত টোল আৰু পালি টোলৰ প্ৰশাসনীয় ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰিৱৰ্তে আমি ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনলৈকে আমি বদলি কৰিলো আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত আৰু যেন তেওঁলোকেও গো মাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰো নে নাই আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰো নে নাই আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন অফ বিফ has been totally prohibited from today so in no restaurant in no hotels and in no public places beef can be served so etu amar jikhon act asile সেই actot ekhini ami notun provision logam aru moi bhabu je ei provision by ei ব্যবস্থায় amar jitu originally যে আমি অসমত ক্যাটল prohibition কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেণ্ট এইখিনি আজি আমি prohibit কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো ফাইনালি বহুতে মোক সুধে স্যাৰ কেবিনেট এক্সপানশন কেতিয়া হ'ব অহা 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰীসভাৰ এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু ডিটেইলছ অহা কালি বা পৰখি আপোনালোকে পাব 7 তাৰিখে 12 বজাত আমাৰ মন্ত্ৰীসভাৰ এটা সৰু সম্প্ৰসাৰণ এটা কৰা হ'ব এজন হ'বনে দুজন হ'বনে তিনিজন হ'ব হেতু অহা কালি মই দিল্লীত কথা পাতিম তেতিয়া মই গম পাম এইখিনি আৰু আপুনি একেদিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলো আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰ বিভিন্ন পৰ্যায়ত আছে মই কেইটামান আপোনালোকক উদাহৰণ দিছো আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম
অনুমোদনৰ কাৰণে চেষ্টা কৰিছো এটা হ'ল বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প দ্বিতীয় প্ৰকল্পটো হ'ল নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন প্ৰায় 10,000 কোটি টকা লাগিব সেই প্ৰকল্পৰ অনুমোদন কৰোঁ তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয় সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো হেতু হল গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা সিধাই গৈ আপুনি শিলচৰ এটো যেটো ইষ্ট টু ৱেষ্ট কৰিডৰ হৈ আছে হাফলং দি তাত যেহেতু পাহাৰৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে তেনেকুৱা এটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়ে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এটো কনসিডাৰ কৰক তেতিয়া আমাৰ খুব ফাস্ট হ'ব 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি ৰবি কোনটো জায়গাত গৈ পাম পঞ্চগ্ৰামত গৈ পাব পাৰো সো এই এটা ডাঙৰ প্ৰজেক্ট সেকেন্ড হল মৰিগাঁওৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নাৰেংগী কুৰুৱাৰ লগতে আৰু এখন দলং সো এনেকে বহুত কেইটা প্ৰজেক্ট আমি ভাৰত চৰকাৰৰ লগত কথা পাতি আছো এইবোৰটো এনে সপোন লাগে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে গোটেই লিষ্টখন নহলেও যিমানখিনি কৰিব পৰা যায় তেখেতে অসমৰ কাৰণে কৰিব চেষ্টা কৰিব শিক্ষকসকলে অহা যোৱা কৰে ক্লাছ কৰিবলগীয়া নহয় তাৰ কাৰণটো আছিল যে এওঁলোকৰ প্ৰশাসনীয় কন্ট্ৰলটো উচ্চ শিক্ষা সঞ্চালকালয়ৰ লগত আছিল সেইকাৰণে তেওঁলোকক ট্ৰান্সফাৰ কৰিব পৰা নগৈছিল আজিৰ পৰা আমি সংস্কৃত টোল আৰু পালি টোলৰ প্ৰশাসনীয় ডিপাৰ্টমেন্ট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰিৱৰ্তে আমি ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনলৈকে আমি বদলি কৰিলো আপোনালোকে